আপোনালোকক মই জনাইছিলোঁৱে শ্বেম্পু এটা মই বনাইছিলোঁ আৰু সেই শ্বেম্পুটো মই ব্যৱহাৰ আগতেও কৰোঁ, এইটো নহয় যে প্ৰথম ব্যৱহাৰ কৰিছোঁ। মানে এই শ্বেম্পুটো আপোনালোকে সৰুৰ পৰা বয়সস্থ লোকসকলেও ব্যৱহাৰ কৰিব পাৰে। ইয়াত মানে ঔষধি গুণসম্পন্ন বহুতখিনি সামগ্ৰী আছে। কেমিকেলযুক্ত সামগ্ৰীসমূহ ব্যৱহাৰ কৰি আমাৰ চুলিৰ বহুতো সমস্যা হৈছে। সেয়েহে মই আপোনালোককো অনুৰোধ কৰিছোঁ, কেতিয়াবা এনেদৰে প্ৰাকৃতিক সামগ্ৰীয়ে আপোনালোকে ঘৰতে বনাই ল'ব পাৰে, শ্বেম্পু বনাব পাৰে, চাবোন বনাব পাৰে। আৰু এই শ্বেম্পু বনোৱাৰ সম্পূৰ্ণ পদ্ধতিটো মই আজি আপোনালোকক জনাম। ৰাতিপুৱাৰ সময় মই চুলি ধুই আহিছোঁ, তাৰপিছতে মই আহিছোঁ গোঁসাই ঘৰলৈ। কণমানিজনী আৰু শাহুমা নাই, ডাঙৰ বাহঁতৰ ঘৰলৈ গ'ল। কণমানিজনী মানে পৰীক্ষা দিয়াৰ পাছতে ডাঙৰ বাহঁতৰ ঘৰলৈ গ'ল। তাৰপিছত মই কালি শাহুমাক পঠিয়ালোঁ যে আপুনি গৈ পেলাই তাইক লৈ আহকগৈ, এৰাতি থাকিও আহিব। মানে শাহুমা থাকিলে যথেষ্টখিনি সহায় হয় ৰাতিপুৱা সময়খিনিত। আজি যিহেতু অফিচ এখেতৰ বন্ধ আছে, ছোৱালীও পৰীক্ষা শেষ হ'ল, গতিকে সময় অলপ পোৱা হয় বাৰু, লাহে লাহে কৰি আছোঁ কামবোৰ। তথাপি ভাতকেইটা এয়া বনাবলৈ লৈছোঁ। মানে এখেতৰ অফিচ নাই যদিও আজি দোকানলৈ যাব, আৰু আজি আমি খাওঁ নিৰামিষ, মানে দুইজনে নিৰামিষ খাওঁ। গতিকে আজি মই আলু আৰু বেঙেনা শুকান ভাজি এখন বনাইছোঁ, অকণমান জলকীয়া দি পেলাই। ইয়াৰ মাজতে চাহ একাপো খাই লৈছোঁ। এইফালে দাইলো মোৰ হৈয়ে গ'ল বাৰু। এখেতেও ৰাতিপুৱা সেৱা এটা জনাই ল'লে। এতিয়া ভাত খাবলৈ লৈছোঁ। এয়া পাপৰো পুৰি ল'লোঁ আৰু আপোনালোকক দেখুৱাইছিলোঁ কি কিনো আছে। তাৰপিছতে এখেতকো দিলোঁ ভাত। আৰু এয়া হৈছে আগদিনাখনৰ ভিডিঅ'। মানে মই শ্বেম্পুটো কেনেকৈ বনাইছোঁ পদ্ধতিটো দেখুৱাম আপোনালোকক। খুৰীহঁতৰ ঘৰৰ পৰাই জবা ফুল অলপ ছিঙি ল'লোঁ। তাৰপিছতে গ'লোঁ ডাঙৰ খুৰাহঁতৰ ঘৰৰ পৰা আমলখি আনিলোঁ। আমাৰ ঘৰৰ বাৰীতে আছে নৰসিংহ পাত। এই গোটেইখিনি বস্তু গোটাই ল'লোঁ। আৰু ইয়াৰ পিছতে মই আপোনালোকক জনাই আছোঁ ইয়াত কি কি লাগিব। প্ৰথমতে ভালকৈ গোটেইখিনি সামগ্ৰী ধুই ল'ম। আৰু ইয়াত আৰু এটা বস্তু লৈছোঁ, ইয়াত দেখিছেনে ছজিনা। ছজিনা যথেষ্ট উপযোগী দেই চুলিৰ বাবে। এয়া হৈছে চাউলৰ পানী, আৰু চাউলখিনি তিয়াই ৰখা আজি কেইবাদিনো হ'ল বাৰু। আৰু সেই চাউলৰ পানীখিনি অতি উপযোগী চুলিৰ বাবে, নতুনকৈ চুলি গজোৱাত সহায় কৰে। আৰু এয়া দেখিছেনে নৰসিংহ পাত। নৰসিংহ পাতো খুব উপযোগী হয়, চুলি নতুনকৈ গজোৱাত সহায় কৰে, চুলি ঘন আৰু ক'লা কৰে। আৰু ইয়াৰ পিছতে মই ছজিনা, এয়া ছজিনা পাতো মই দি দিছোঁ। তাৰপিছতে মই দিছোঁ জবা ফুল। আৰু জবা ফুলৰ উপকাৰিতাৰ বিষয়ে মইনো কি ক'ম, সকলোৱে জানেই। ফুল দুপা দিছোঁ, তাৰপিছতে এয়া পাতেই মই সৰহকৈ লৈ আহিছোঁ। ইয়াৰ পিছতে মই আমলখি দিছোঁ। আমলখিখিনি সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত চাব আৰু বহুতকেইটা বস্তু মিক্স কৰিব লাগিব দেই। গোটেই পদ্ধতিটো চালেহে আপোনালোকে গম পাব। ইয়াত মই প্ৰথমতে দিছোঁ এয়া চাউলৰ পানী। চাউলৰ পানী মই প্ৰায় এগিলাচ লৈছোঁ, আপোনালোকে দেখিছে। আৰু ইয়াৰ পাছতে মই লৈছোঁ এল'ভেৰা জেল। ইয়াত দেখিছেনে জেলখিনি মই উলিয়াই লৈছোঁ। তাৰপাছতে ইয়াত দিছোঁ মণি চালৰ গুটি দুটামান দিছোঁ, নেচাৰেলি মানে শ্বেম্পুৰ দৰে কাম কৰে। তাৰপাছত আমি বইল কৰিব লাগিব। বইল কৰিবলৈ ধৰক মই এগিলাচ পানী লৈছোঁ, আৰু যেতিয়া ইয়াৰ পৰিমাণটো আধা হ'ব তেতিয়া আমি অফ কৰি দিম। কিন্তু আপোনালোকে ল' ফ্লেমত ৰাখিব, হাই ফ্লেমত নাৰাখিব। আৰু ইয়াৰ পিছতে চাউলৰ পানীখিনিৰ লগতে যিখিনি আমি প্ৰাকৃতিক সামগ্ৰী দিছোঁ ইয়াৰ গুণাগুণখিনি খুব ভালদৰে মিহলি হৈ যাব। আৰু ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পাছতে আপোনালোকে চেকি ল'ব, আৰু চেকি লোৱাৰ পাছত এয়া দেখিছেনে খুব ধুনীয়াকৈ ফেন ওলাব। আপোনালোকে অকণমান যেতিয়া হাতেৰে মোহাৰি দিব, মণি চালৰ গুটিৰ পৰা নেচাৰেলি মানে প্ৰাকৃতিকভাৱে ফেন ওলাবলৈ আৰম্ভ কৰিব। কিন্তু আপোনালোকে ইয়াত আৰু দুটামান বস্তু মিক্স কৰিব পাৰে, মই আপোনালোকক জনাই আছোঁ। আপোনালোকে শ্বেম্পু বেছ ব্যৱহাৰ কৰিব পাৰে, নহ'লে আপোনালোকে যিটো শ্বেম্পু ব্যৱহাৰ কৰে তাৰ অকণমান আপোনালোকে লৈ ল'ব পাৰে, যদিহে আপোনালোকে বিচাৰিছে। যদি বোলে ভাবিছে যে নহয় মই প্ৰাকৃতিকভাৱে ব্যৱহাৰ কৰিম, তেতিয়াও কোনো অসুবিধা নাই। আৰু ইয়াৰ পিছত মই লৈছোঁ 2 চামুচ নাৰিকল তেল লৈছোঁ, আৰু পতঞ্জলি এল'ভেৰা জেল মই প্ৰায় 2 চামুচ দিছোঁ। মই আপোনালোকক আৰু এটা কথা কৈছোঁ, ঘৰুৱা যিটো শ্বেম্পু, ঘৰুৱা শ্বেম্পুটো ব্যৱহাৰ কৰিলে আপোনাৰ চুলিখিনি অকণমান শুকান যেন অনুভৱ হ'ব। আপোনালোকে কণ্ডিশ্যনাৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু নেচাৰেলি যিখিনি ধৰক আমাৰ চুলিৰ সমস্যা, সেই সমস্যাসমূহ নাইকিয়া কৰাত কিন্তু আপোনাক যথেষ্ট সহায় কৰিব। চুলি সৰা সমস্যাটো নাইকিয়া কৰিব, চুলিখিনি আপোনালোকৰ নতুনকৈ গজোৱাত সহায় কৰিব। ইয়াৰ বহুতখিনি বেনিফিটছ আপোনালোকে পাব। এইদৰে আপোনালোকে প্ৰাকৃতিক সামগ্ৰীসমূহ ব্যৱহাৰ কৰি থাকিব, আৰু এইদৰে এবাৰ হ'লেও ঘৰুৱা শ্বেম্পুটো বনাই চাব। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।